হাজোৰ গেৰুৱাত শ্ৰম সংহিতা বাতিল কৰা আৰু ৰাজহুৱা খণ্ডৰ ব্যক্তিকৰণ বন্ধ কৰাৰ দাবীত চিটুৰ সাধাৰণ ধৰ্মঘট। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী হাজোৰ গেৰুৱাত CITU-এ পালন কৰে। ৰাজ্যৰ সম্পদ ব্যক্তিগতকৰণ বন্ধ কৰক, নিৰ্মাণ শ্ৰমিকৰ ন্যূনতম মজুৰি আদায় দিয়ক, নিৰ্মাণ শ্ৰমিক কল্যাণ বোৰ্ড ৰক্ষা কৰক আদি দাবীৰ ভিত্তিত সাধাৰণ ধৰ্মঘট পালন কৰে। এই ধৰ্মঘট কাৰ্যসূচীত চিটুৰ কামৰূপ জিলা সমিতিৰ সভাপতি নৰেশ্বৰ পাটোৱাৰী, আব্দুল ৱাছেদকে ধৰি চিটুৰ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে। এই ধৰ্মঘটৰ কাৰ্যসূচী সৰ্বভাৰতীয় কাৰ্যসূচী। এই কাৰ্যসূচীৰ মূল দাবী হ'ল বৰ্তমান কেন্দ্ৰৰ বিজেপি চৰকাৰে আৰু ৰাজ্য চৰকাৰসমূহে আমাৰ দেশৰ যিবিলাক ৰাজহুৱা সম্পদ আছে এই সকলোবিলাক তেওঁলোকে পানীৰ দৰত একচেটিয়া পুঁজিপতি আৰু বহুজাতিক কোম্পানীবিলাকৰ হাতত বিক্ৰী কৰি দিবলৈ তেওঁলোকে নীতি গ্ৰহণ কৰিছে। ইতিমধ্যে এই প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে। তাৰ উপৰি তেওঁলোকে বৰ্তমান আমাৰ দেশত যিবিলাক শ্ৰমিক কল্যাণ আইন আছে, শ্ৰমিকৰ সুৰক্ষাৰ কাৰণে আইন আছে, এই সকলো আইন সংশোধন কৰি তেওঁলোকে শ্ৰম সংহিতা নামে এখন নতুন আইন, 4খন নতুন আইন তেওঁলোকে প্ৰৱৰ্তন কৰিব বিচাৰিছে। গতিকে যি এই নতুন শ্ৰম সংহিতা, এই শ্ৰম সংহিতাই মালিকক যথেষ্ট পৰিমাণে সুৰক্ষা দিব আৰু শ্ৰমিকসকলক মালিকৰ দাসত গোলামত পৰিণত কৰিব। শ্ৰমিকৰ কোনো অধিকাৰ নাথাকিব, তেওঁৰ কামৰ নিৰাপত্তা নাথাকিব, তেওঁৰ মজুৰি নিৰাপত্তা নাথাকিব, তেওঁৰ কোনো নিৰাপত্তা নাথাকিব। আজি আমাৰ নিৰ্মাণ শ্ৰমিকসকলৰ যি বকেয়া পাবলগীয়া ধন, যি হিতলাভসমূহ এতিয়ালৈকে আদায় দিয়া নাই। আজি 18 মাহ হৈছে নিৰ্মাণ শ্ৰমিকসকলৰ যিবিলাক পেঞ্চন হোল্ডাৰ আছে, এই পেঞ্চন হোল্ডাৰবিলাকক আজি পেঞ্চন দিয়া নাই। 2023 চনৰ পৰা নিৰ্মাণ শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে পাবলগীয়া যিবিলাক শিক্ষাবৃত্তিৰ ধন আছে, এই শিক্ষাবৃত্তিৰ ধন বেংক একাউণ্টত জমা থকাৰ পিছতো এই চৰকাৰে দিয়াৰ কোনো ব্যৱস্থা কৰা নাই। তাৰ লগে লগে এই চৰকাৰে কৃষকৰ ওপৰত সাংঘাতিকভাৱে আক্ৰমণ নমাই আনিছে। তেওঁলোকে বজাৰত ভেজাল বিধান, 2 নম্বৰী বিধান বিক্ৰী হৈ আছে। এই বিধানৰ পৰা ফচল উৎপাদন নহয়, এই বিধানৰ পৰা ধান উৎপাদন নহয়, এই বিধানৰ পৰা পতন উৎপাদন হয়। তাৰ প্ৰমাণ হ'ল আমাৰ হাজোৰ পশ্চিম অঞ্চল, একাদি, বুল্লুত, মুকলমুৱা আদি চোৰাবৰী এই অঞ্চলত কেনেকৈ ধানৰ পৰা পতন হয়, কৃষকসকল কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে, এই কথা ইতিমধ্যে আপোনালোকে খবৰ পাইছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কলা ব্যৱসায়ৰ যি বীজৰ যি ব্যৱসায় চলি আছে, এই কলা ব্যৱসায় বন্ধ হ'ব লাগে। আৰু সাৰৰ যি কলা ব্যৱসায় চলি আছে, 266 টকাৰ সাৰ তেওঁলোকে 600 টকাত বিক্ৰী কৰি আছে বজাৰত কৃষকৰ ওচৰত। 800 টকাৰ সাৰ তেওঁলোকে কৃষকৰ ওচৰত 1600 টকাত বিক্ৰী কৰি আছে। গতিকে ঔষধ আজি যিবিলাক কীটনাশক দৰৱ আছে, এই দৰৱবিলাক আজি ভেজাল। এই দৰৱ ব্যৱহাৰ কৰিলেও ঔষধ বেমাৰ প্ৰতিৰোধ নহয়, কোনো কীট নিয়ন্ত্ৰণ নহয়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কৃষকৰ ওপৰত এই আক্ৰমণ বন্ধ কৰিব লাগে আৰু ক্ষতিগ্ৰস্ত কৃষকসকলক সম্পূৰ্ণ ক্ষতিপূৰণ দি তেওঁলোকক সহায় কৰিব লাগে। এই হ'ল চৰকাৰৰ কাম বুলি আমি দাবী উত্থাপন কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।